নমস্কাৰ, আমি উপস্থিত আছো এগৰাকী ইউটিউবাৰ ঘৰত আৰু তেখেতে আমাক চুক্তি কৰিছে আমাৰ অনুষ্ঠানৰ কাৰণে 1 লাখ টকা দিম বুলি কৈছে। বাৰু যিয়ে নহওক 1 লাখ টকা হেনো নিদিয়ে, কিন্তু কিমান দিব কৈ দিব অনুষ্ঠানৰ কিবা এটাতো দিব, অনুষ্ঠানটোৰ কাৰণেতো দিব লাগিব কিবা এটা। যিহেতু আমাৰ মামনিয়ে মানে অনুষ্ঠান ভাগ এইবিলাক সুমনে অনুষ্ঠান ভাগ মানে হেৰি কৰিছে, মানে বহুত ধুনীয়াকৈ আমি প্ৰথমৰ পৰা আছোৱেই, একেলগে থাকিমেই আৰু কিবা এটা দিম, কিন্তু ইমান নহয় দেই, ধেমালি কৰিছে। এই বেলেগ আকৌ দেই, মানুহজন যিমান শকত মানে একদম মনটো শকত, একদম দিলদাৰ, মানে কৈ দিছে একদম 1 লাখ টকা। আইও কৃষ্ণ, কি লেনদেন হৈছে? বেপাৰ লেনদেন লগতে দেখাই দিছো। বেপাৰ চাহপাত আছে, এওঁক মানে 1 চিকাৰত 2 গুলি পিনে কিবা এটা বুলি কৈছে। এইফালে লগতে মানে সেই অনুষ্ঠান ভাগৰ কাৰণেও আহিছে, আৰু চাহপাত লৈ যায়। আচলতে এইবোৰ খোৱা দিয়া মানুহ বুলি কয়, খোৱা দিয়া মানে এয়া চাহপাত দেই, এয়া চাহপাত। আৰু যদি কাৰোবাক লাগে মানে মোৰ ভিডিঅ' চাই আহিব দেই। আৰু লগতে এতিয়া মোৰ পইচা এইফালে মানে পইচা দিছে, মানে পইচাটো দিয়াৰ কাৰণে মানে এইফালে মনে মনে বোলে কিহৰ লেনদেন চলিছে বুলি কৈছে। লেনদেনটো আমাৰ এয়া লেনদেন দেই, পইচা আমি এতিয়া আৰু এগৰাকী ঘৰলৈ যাওঁ, চিঠি দিবলৈ যাওঁ। আৰু মানে এতিয়া এগৰাকী ঘৰলৈ গৈ আছো, ইউটিউবাৰে হয়, ছাৰপ্ৰাইজ দিবৰ কাৰণে যাওঁ দেই। চাই থাকিব, নেক্সট ভিডিঅ'ত গম পাব কাৰ ঘৰলৈ যাওঁ। এতিয়া কিন্তু ক'ব নালাগে দেই, মই দিলো বুলি কৈ দিম। চাহপাত আলহী আহিলে ঘপককৈ খবৰ নিদিয়াকৈ, আচলতে আজিকালি কোনো আলহী কোনো মানুহে মানুহৰ ঘৰলৈ ঘপককৈ খবৰ নিদিয়াকৈ নাহে। আচলতে যেতিয়াৰ পৰা মানুহে মোবাইল ফোন হৈছে তেতিয়াৰ পৰাই ক'ৰবাত গ'লে ফোন কৰি আহে, নহয় জানো? আজি আমাৰ ঘৰলৈ মানে মামনি, বিদ্যাৰ্থী বাইদেউ, সুমন আৰু মামনি হাজবেণ্ড মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে গধূলি সময়ত মানে ঘপককৈ ওলালেহি। গাড়ীখন ৰখাওঁতেহে গম পাইছো মোৰ ঘৰলৈ কোন আলহী আহিছে, কিন্তু খবৰ দিয়া নাই দেই। মোক কৈছে ছাৰপ্ৰাইজ দিবৰ কাৰণে আমাৰ ঘৰলৈ আহিলে। বেয়া পোৱা নাই, ভালে পাইছো, কিন্তু মই একদম পুৰা কাম কৰি আছিলো ঘৰত, পাগুৰি চাগুৰি মাৰি একদম পুৰা ধানৰ কাম কৰি আছিলো। দিনটো লেতেৰা পেতেৰা হৈ আছিলো। পটাপট গা পা ধুই আহি মানে মোক কৈছে এফালে যাব লাগিব। কলৈ যাব লাগিব মোক কোৱা নাই, মোক ছাৰপ্ৰাইজ দিছে। আকৌ এফালে মই তেওঁলোকৰ লগত যাব লাগিব। পটাপট গা চা ধুই ময়ো ৰেডি হৈ ললো। তাৰপিছত মোক এখন চিঠি দিছে। কিয় চিঠিখন দিছে আপোনালোকক দেখাই দিওঁ আৰু কৈ দিওঁ, তেতিয়াহে আপোনালোকে গম পাব। আৰু ইমানখিনি ধেমালি কৰিলে যিহেতু, যদি ক্লিয়াৰ কৰি নিদিওঁ আপোনালোকে বুজি নাপাব। আৰু তেওঁলোকে মোক এখন নিমন্ত্ৰণ দিবৰ কাৰণে আহিছিলে। কি পাতিছে, কিহৰ অনুষ্ঠান, কি নিমন্ত্ৰণ আপোনালোকক কৈ দিছো। SK যুৱ সমাজ আৰু শংকৰনাৰায়ণ সাংস্কৃতিক গোষ্ঠীৰ নামটিৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত দিহানাম আৰু বাদ্যযন্ত্ৰ ৰেকৰ্ডৰ অনুষ্ঠান। স্থান দিকচু খেলপথাৰ, নামটি। তাৰিখ 8 কাতি 2025, 26 অক্টোবৰ। এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে। মই আগতে ভিডিঅ' ইউটিউবতো দিছো, ফেচবুকতো দিছো, নিশ্চয় মোৰ ভিডিঅ' চোৱাসকলে গম পায়। আৰু আপোনালোকৰ সহায় সহযোগ কামনা কৰিছো। আহিব, ভাল লাগিব। ইমান এটা সুন্দৰ অনুষ্ঠান। নাম বুলি ক'লে এনেও মই বহুত বেছি ভাল পাওঁ। নাম বুলি ক'লে মই যিমান কাম থাকিলেও যিমানখিনি পাৰো যাবলৈকে চেষ্টা কৰো। আৰু আপোনালোক আহিব। আৰু মোক 1 লাখ টকা দিয়াৰ কথা কৈছে। আচলতে মই 1 লাখ টকা কাৰোবাক অনুষ্ঠানৰ কাৰণে দিব পৰা শক্তি এতিয়ালৈকে নাই বাৰু। এনেই সুমনে মোক ধেমালি কৰিছে, আকৌ আপোনালোকে নহলে ভুল বুজিব, সেইকাৰণে মই কৈ দিছো কিবা এটাতো দিবই লাগিব। যিহেতু মামনি, সুমন ইমান সুন্দৰকৈ দুয়োজনে পাতিছে, কষ্ট কৰিছে যথেষ্ট। তেওঁলোকক ভগৱানে শক্তি দিয়ক, তাকে মই কামনা কৰো। সদায় ভালে থাকক। বহুতখিনি কষ্ট কৰিছে মামনিয়ে, সুমনে। এতিয়া ৰাতি আহি নিমন্ত্ৰণ দিবৰ কাৰণে, দিনত সময় নাই, সেইকাৰণে ৰাতি ময়ো গৈছিলো বাৰু ওলাই। এতিয়া আহিলো, আহি পেলাই মই ভাবিলো ভিডিঅ'টো ক্লিয়াৰ কৰি নিদিলে আপোনালোকে গম নাপাব, সেইটো কাৰণে কৰি দিলো। আৰু আপোনালোকেও আহিব। নামটি অঞ্চলত ইমান সুন্দৰকৈ এটা অনুষ্ঠান আয়োজন কৰিছে, আৰু কথাখিনি কৈ দিলো, নহলে আপোনালোকৰ মাজত অকমান খলি ধলি লাগি থাকিব। আৰু ইমানে আছিলে। বাই বাই।